আপোনালোকে নটিফিকেশ্যন লক্ষ্য কৰক নটিফিকেশ্যন আপোনালোকৰ পক্ষে বা আয়োগৰ ফালৰ পৰা মুকলি কৰি দিয়া হৈছে এতিয়া আপোনালোকৰ যিখন নটিছখন পাব্লিছ কৰি দিছে 13 মাৰ্চ 2025 আপোনালোকৰ নটিছখন পাব্লিছ কৰি দিছে আপোনালোকৰ যিটো পদৰ নাম হৈছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট অফিচাৰ আণ্ডাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট মানে আপোনালোকৰ কৃষি বিভাগৰ পদ মুকলি কৰি দিয়া হৈছে পোষ্ট ইয়াত আপোনালোকৰ লিখি দিয়া আছে 195টা টোটেল আপোনালোকৰ পোষ্ট ইয়াতে মুকলি কৰি দিয়া হৈছে আপোনালোকৰ ইয়াতে দিয়া আছে য'ত আপোনালোকৰ OBC আৰু MOBC কাৰণে টোটেল 37টা ভেকেঞ্চি দিয়া আছে আৰু SC 2টা ভেকেঞ্চি দিয়া আছে আৰু STB কাৰণে 23টা ভেকেঞ্চি দিয়া আছে আৰু STHৰ কাৰণে আপোনালোকৰ টোটেল 9টা ভেকেঞ্চি আছে আৰু ইফালে 195টা টোটেল আপোনালোকৰ মুকলি ভেকেঞ্চি আছে আৰু ওপেন কেটেগৰীৰ কাৰণে 112টা টোটেল আপোনালোকৰ ইয়াতে ভেকেঞ্চিজ আছে দৰমহা প্ৰদান কৰিব পে স্কেল গ্ৰেড পে আপোনালোকৰ যিখিনি দিয়া হ'ব আপোনালোকৰ 30,000ৰ পৰা 1,10,000 টকালৈকে আপোনালোকৰ বেচিক পে থাকিব প্লাছ আপোনালোকৰ 12,700 টকা গ্ৰেড পে থাকিব প্ৰত্যেক মাহে আৰু আপোনালোকৰ যিটো পেমেণ্ট দিয়া হ'ব সেইটো আপোনালোকৰ 4 হ'ব যদি আপোনালোকে লক্ষ্য কৰি যিটো আপোনালোকৰ 5 নম্বৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো ধৰি দিয়া আছে ইয়াতে আপোনালোকে যিজন ব্যক্তি ইয়াত এপ্লাই কৰিব তেওঁ ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু 2 নম্বৰত আপোনালোকৰ ডমিচিয়েল বা PRC চাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব প্লাছ আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনালোকে যদি নাম উঠোৱা থাকে তেনেহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিবলৈ পাৰিব ইয়াতে কি কৈছে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি কৈছে যদি আপোনালোকে BSc এগ্ৰিকালচাৰ যদি BSc কৰা হয় সিম্পলি তেনেহ'লে আপোনালোকে এই পদত এপ্লাই কৰিবলৈ পাৰিব আৰু আপলোড ৰিলেভেণ্ট ভিলেজ ছাপৰ্টিং ডকুমেণ্টছ আপোনালোকে যিখিনি ডকুমেণ্টছ আছে গ্ৰেজুৱেশ্যন কৰা যিখিনি আপোনালোকৰ ডকুমেণ্টছ আছে গুড ডকুমেণ্টছখিনি আপোনালোকে এপ্লাই কৰোঁতে ইয়াতে আপলোড দিবলৈ লাগিব এই পদত এপ্লাই কৰিবলৈ কাৰণে আপোনালোকে যদি এজ ধৰি দিছে আপোনালোকে যদি সিম্পলি 21 বছৰৰ পৰা যদি আপোনালোকে 30 বছৰৰ ভিতৰত আছে তেনেহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিবলৈ পাৰিব আৰু ইয়াত আপোনালোকৰ 1/1/2025 ভিতৰত ব্যক্তিজনৰ 21 বছৰ কমপ্লিট হ'ব লাগিব 1/1/2025 ভিতৰত ব্যক্তিজনৰ 38 বছৰ কমপ্লিট হ'ব লাগিব তেনেহ'লে ইয়াতে এপ্লাই কৰিবলৈ পাৰিব এজ ৰিলেক্সেশ্যনসমূহ ইয়াতে দি দিয়া হৈছে 5 বছৰ আপোনালোকৰ SC আৰু ST কেণ্ডিডেটৰ কাৰণে আৰু 3 বছৰ আপোনালোকৰ OBC আৰু MOBC কেণ্ডিডেটৰ কাৰণে আৰু এক্স চাৰ্ভিচমেনৰ কাৰণে আপোনালোকৰ ইয়াতে 3 বছৰ ধৰি দিয়া হৈছে OBC আৰু MOBC কেণ্ডিডেটৰ কাৰণে 3 বছৰ য'ত আপোনালোকৰ ST আৰু ST কাৰণে 5 বছৰ ইয়াতে আপোনালোকৰ ধৰি দিয়া হৈছে আপোনালোকৰ PWBD কেণ্ডিডেটৰ ইয়াতে এপ্লাই কৰিব পাৰিব PWBD কেণ্ডিডেটৰ কাৰণে 10 বছৰ ইয়াতে আপোনালোকৰ এজ ৰিলেক্সেশ্যন ধৰি দিয়া হৈছে পইণ্টটো যদি আপোনালোকে লক্ষ্য কৰে 9 নম্বৰ পইণ্টটো আপোনালোকৰ কৈছে যদি অলৰেডি কোনোবাই গ্ৰুপ জব কৰি আছে বা গ্ৰুপ ছাৰ্ভিচত আছে তেওঁলোকে যদি ইয়াতে কোনোবাই এপ্লাই কৰিব বিচাৰে তেওঁলোকে তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা চাৰ্টিফিকেট অফ NOC-খন লৈ পেলাই ইয়াতে এপ্লাই কৰিবলৈ লাগিব আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকে যদি ষ্টাৰ্টিং অনলাইন ডেট ধৰি দিয়া হৈছে আপোনালোকৰ 18/3/2025 আৰু যিটো আপোনালোকৰ ক্ল'জিং এপ্লাই ডেট ধৰি দিছে 17/4/2025 আৰু এটা আপোনালোকে এটা পে'মেণ্ট কৰিব লাগিব এপ্লাই কৰাৰ সময়তে লাষ্ট ডেট অফ পে'মেণ্ট এপ্লিকেশ্যন 19/4/2025 মানে এপ্লিকেশ্যন ফিজটো ধৰি দিয়া হৈছে আপোনালোকে ইয়াতে এপ্লাই কৰোঁতে প্ৰত্যেকটো কেটেগৰীৰ কাৰণে এটা বেলেগ বেলেগ এপ্লিকেশ্যন ফিজ ধৰি দিয়া হৈছে য'ত আপোনালোকৰ কেটেগৰীসমূহ চাব পাৰে য'ত আপোনালোকে জেনেৰেলৰ 297.20 টকা দিব লাগিব OBC আৰু MOBCয়ে 197.20 টকা দিব লাগিব STP BPL PWBD কেণ্ডিডেটৰ কাৰণে 47.20 টকা ইয়াতে অনলাইন এপ্লাই কৰাৰ সময়ত তেওঁলোকে দিব লাগিব তো ইমানখিনি আছিলে ভিডিঅ'টো যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা তেনেহ'লে জব আপডেট বা জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে লগতে লগৰ সৈতে চেনেলটো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে আমাৰ ভিডিঅ'সমূহ চাব পাৰে আৰু পদসমূহত এপ্লাই কৰিব পাৰে আৰু যদি আপোনালোকে এই নটিফিকেশ্যন ডাউনলোড কৰিব বিচাৰে তেনে মই আপোনালোকক আমাৰ ডিছক্ৰিপশ্যন বক্সত দি দিছোঁ আৰু আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত গৈ এই নটিফিকেশ্যনখন ডাউনলোড কৰি আপোনালোকে ভালকৈ চাব পাৰিব তো আজি ইমানখিনিতে এৰিছোঁ ধন্যবাদ জয় আই অসম